যে গৌৰৱ গগৈ ডাঙৰীয়াক বিশেষকৈ পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াই আমাৰ অসম প্ৰদেশ কংগ্ৰেছৰ সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াক যোৰহাটৰ নিৰ্বাচনৰ পৰাই তেখেতে আৰম্ভ কৰিছে। প্ৰথম কথা হ'ল যে গৌৰৱ গগৈ ক'ত আৰু পবিত্ৰ মাৰ্ঘেৰিটা ক'ত। যি মানুহে নিজৰ দুৰ্বলতা ঢাকিবৰ কাৰণে হতাশগ্ৰস্ত মানুহে তেনেধৰণৰ কথা কয়, আৰু পবিত্ৰ মাৰ্ঘেৰিটাৰ বিষয়ে অসমৰ ৰাইজে জানে। পবিত্ৰ মাৰ্ঘেৰিটা এজন তথাকথিত শিল্পী, অভিনেতা। 10 বছৰমানৰ আগত আমাৰ নগাঁৱত এজন চিৰপৰিচিত স্বনামধন্য ব্যক্তি প্ৰয়াত শ্ৰদ্ধাৰ মুকুটমণি শইকীয়া, তেখেত PNRDৰ বিষয়া হ'লেও অসমৰ আৰু বিশেষকৈ নগাঁৱৰ সাংস্কৃতিক জগতৰ লগত তেওঁ ওতঃপ্ৰোতভাৱে জড়িত। মুকুটমণি শইকীয়া ডাঙৰীয়াক মই পাৰ্চনেলি পাইছোঁ, তেওঁ এজন উদাৰ ব্যক্তি আছিল। আৰু পবিত্ৰ মাৰ্ঘেৰিটাৰ নিচিনা ব্যক্তিয়ে সেই উদাৰতাখিনি দুৰ্বলতা বুলি ভাবি তাৰ পৰা সম্পূৰ্ণ সুযোগ ল'ব পাৰে, আৰু সেই সুযোগটো পবিত্ৰ মাৰ্ঘেৰিটাই ল'লে। যে মুকুটমণি শইকীয়া ডাঙৰীয়াৰ হতুৱাই ব্ৰহ্মপুত্ৰ ভ্ৰাম্যমান থিয়েটাৰ বুলি এটা থিয়েটাৰ দল আছিলে, আৰু সেই দলৰ পৰিচালক আছিল আপোনাৰ পবিত্ৰ মাৰ্ঘেৰিটা। আৰু সেই থিয়েটাৰ পাৰ্টি ব্ৰহ্মপুত্ৰ থিয়েটাৰ পাৰ্টি খুলি মুকুটমণি শইকীয়াৰ তেখেতৰ জীৱনেই নহয়, তেখেতৰ সংসাৰেই ধ্বংস হৈ গ'ল। আৰু সেই ধ্বংসকাৰী হ'ল পবিত্ৰ মাৰ্ঘেৰিটা আৰু তেওঁৰ পত্নী গায়ত্ৰী মহন্ত। মই নিজ চকুৰে মুকুটমণি শইকীয়াৰ ঘৰত মই দেখিছোঁ, আৰু মুকুটমণি শইকীয়াই মোক চিনাকি কৰি দিছোঁ যে বৰুৱা দা এয়া মই বোলো চিনি পাওঁ তেখেতক। গতিকে তেনে এজন ব্যক্তি যি আনৰ সুবিধা ল'ব পাৰে, আনৰ জীৱন সংসাৰ ধ্বংস কৰিব পাৰে, তেনে এজন ব্যক্তি, সুবিধাবাদী ব্যক্তিয়ে গৌৰৱ গগৈক সমালোচনা কৰাটোত গৌৰৱ গগৈ তেওঁৰ স্থিতি ম্লান হোৱা নাই, তেওঁৰ ছবি ম্লান হোৱা নাই, তেওঁ নিজৰে ম্লান হৈছে। গতিকে সেইজনে পবিত্ৰ মাৰ্ঘেৰিটা তেওঁ যিমানেই চিঞৰি নাথাকক, গতিকে সেই কথাবিলাকে কোনো ধৰণৰ প্ৰতিক্ৰিয়া নকৰে। এইখিনি আজিকালি যিমানবিলাক খুব ডাইলগ দি কথা কয়, তেখেতৰ আপোনাৰ এই থিয়েটাৰৰ ডাইলগৰ নিচিনা কথা। মই তেওঁক আজি প্ৰশ্ন সুধিব বিচাৰিছোঁ। আজি তেওঁ বৈদেশিক মন্ত্ৰী, ডাঙৰ মানুহ, কিন্তু যেতিয়া থিয়েটাৰ দলৰ পৰিচালক আছিল, আমাৰ কলিয়াবৰৰ শিৱস্থানত নাট্য অভিনয় চলি থকা অৱস্থাতে থিয়েটাৰ পাৰ্টিটো ভাগি গ'ল। কলা কুশলীৰ কি গতি হ'ল, তেওঁলোকৰ প্ৰাপ্য পালে নে নাই, তেওঁলোকৰ পৰিয়ালবিলাকৰ পেটত লাথ মাৰি পেলাই পবিত্ৰ মাৰ্ঘেৰিটা উধাও হ'ল। সেই তেনেধৰণৰ মানসিকতা যি শিল্পীৰ লগত জড়িত কলা কুশলীত মনৰ বেদনা অনুভৱ কৰিব নোৱাৰে, তেওঁ আজি অসমৰ এটা শাসকীয় দলৰ এজন ব্যাগুম নেতা হৈ তেওঁ ভাবিছে নেকি তেওঁৰ অতীত কাহিনীবিলাক অসমৰ মানুহে নাজানে? গতিকে তেনেধৰণৰ মানুহে আনক সমালোচনা কৰিবলৈ যোৱাৰ আগত নিজক এবাৰ প্ৰশ্ন সুধিব লাগে যে গৌৰৱ গগৈ ক্ৰিটিচাইজ কৰিবলৈ যোৱাৰ আগত মই কিমানৰ মানুহ? যে তেওঁ তথাকথিত শিল্পী হৈ যেতিয়া কলা কুশলীৰ বঞ্চিত কৰি, কলা কুশলী পৰিয়ালক হাহাকাৰ কৰি থৈ যোৱা এজন ব্যক্তি, তেওঁ যিমান ডাঙৰ কথাই নকওক, আজি হয়তো যিখিনিয়ে নাজানে নুবুজে তেওঁ নাভাবিব, কিন্তু আমিতো জানো